কোৱা তুমি 24-25 বছৰ হলাক এতিয়া আৰু তুমি বিয়া নেদি ঘৰতে বহৈ নিযুত মাইনা আইজনী বাইজনী হা লাখপতি বাইদেউ আৰু শেষত যায় আৰু তুমি সেই বৃদ্ধ পেঞ্চনটো দিব খুজিছা নেকি হা হেল্ল' চি হেয়াৰ সুন্দৰী তইহে মোৰ চেণ্ডেলযোৰ দখল দি আছ পেংলাই নকৰিবা অলপতো চিৰিয়াছ হোৱা চিৰিয়াছ হ'ম কেনেকৈ মোৰতো এতিয়ালৈকে একো ফিচাৰী ডিপাৰ্টমেণ্ট নাই চোৱা তুমি CEE পৰীক্ষাত প্ৰিলিমিনাৰী মেইনছ দুটাই ভালদৰে পাছ কৰিছা আৰু ভাইভাওটো তোমাৰ ভাল হৈছে তেনেকৈ মোৰ দৰে আৰু বা কিমানৰ ভাল হৈছে ইফালে পকেট গধুৰ কেণ্ডিডেট কেতিয়াতো আছেই এতিয়া সেই গধুৰ পকেটৰ গধুৰ টকাৰ টোপোলা লৈ চাকৰি লোৱাৰ দিন নাই আপোনাৰ দৰে মানুহৰ প্ৰয়োজন আছে এনে মানুহ বিপদত পৰিব নোৱাৰে এই হৈছে আচল অসমীয়া এই অসমীয়াখিনিৰ অন্নমুঠিৰ কাৰণে মই দিনে নিশাই মই ৰিচাৰ্জ কৰি আছোঁ আৰু কৰিম এইবাৰ মই প্ৰীতি জিন্টা ভেন্দি মাধুৰী দীক্ষিত জিকা মই মাৰ্কেটত দি আছোঁ আগৰ পৰা গুৰুক নহয় গুৰিৰ পৰা আগলৈ লাগিব ধন্যবাদ বহুত ধন্যবাদ মই আপোনাক কথা দিলোঁ এইবাৰ মই মামা ৰঙালাও উদ্ভাৱন কৰি আছোঁ দেখিছনে মানুহজন এতিয়াও আহি নেপালেহি ইফালে দৰা ঘৰৰ মানুহ আহি এতিয়া পাবহি মা মই বিয়া নহওঁ ধেত বিয়া নহওঁ বুলিয়ে নোহোৱাকৈ থাকিব পাৰি নেকি পাৰি অ' মা আমি মৰি গ'লে তই কাৰ লগত থাকিবি বাৰু কচোন অকলে থাকিম অ' মা তুমি যে ৰাকেশহঁতক উচ্চ জাতৰ বুলি কৈ আছা আমিনো কি জাতৰ তোকনো সেই জাত পাতবোৰ কিয় লাগে কচোন যা ভিতৰৰ বাচন চাচনখিনি তোক ৰেডি কৰিবলৈ কৈছোনে সেইখিনি কাপলেট চাপলেটবোৰ অলপ ৰেডি কৰগৈ যা অঁ থিয় কিয় হৈ আছে দেৰি হৈছে যা আকৌ মানুহখিনি আহিবই অ' মানে এয়া চোৱা মাহী বাহ দেখিবলৈ বৰ ধুনীয়া অঁ মাহী তাই বৰ ভাল ছোৱালী আৰু প্ৰতিভা ছোৱালী নামটোনো কি কুমকুম উপাধি উপাধি কাশ্যপ কুমকুম কাশ্যপ কাশ্যপ অঁ ভঁৰাল পৰাল কাশ্যপ গোত্ৰ কি হৰাল পৰাল আচলতে উপাধিবোৰে আমাৰ জাত পাতৰ গোত্ৰ আদিৰ উমান দিয়ে বুজিছ মানে তেনেহ'লে কুমকুমৰ জাত কি বেলেগ নেকি অঁ বেলেগটো হয়েই যি গোত্ৰ সঠিকভাৱে উমান পোৱা নাযায় সেই গোত্ৰ কাশ্যপ গোত্ৰত হেনো সোমাই লোৱাৰ ব্যৱস্থা আছে সেয়ে কোৱা হয় হৰাল পৰাল কাশ্যপ গোত্ৰ এই ৰচোন ৰ আচ্ছা ৰ তই ইমান ডাঙৰ চাইণ্টিষ্ট তই ইমান ধান প্ৰডাকশ্যন কৰিছা কিন্তু চালিনী অনি ধানৰ নাম শুনা নাই আৰু সেই কিবা এই প্ৰীতি জিন্টা নাকি সিটো ভিন্দিৰ নামতো শুনা নাই আচ্ছা ৰ তোৰ গাড়ী ভাড়া নাথাকা মানুহটোৰ খাৱা পানীৰ পইচা নোহোৱা মানুহটোৰ ইমান মিঠাই কি কৰবা কিনছা কচোন এই তই পাগলা হৈছে নেকি আই তই গিলাল কি বকি আছা আৰু তই এনেকৈ মোক পিছা কিয় কৰি আছা আচ্ছা ৰ
তই আমাৰ গাঁৱৰ সেই মহেন্দ্ৰ হয় না নহয় কচোন সেই বেটা তই আমাৰ সেই ভেদু পেহীক বিয়া কৰিছা না ক মানুহ খাই দিবই বেটা অ' মাহী এইটো লোৱা আৰু এটা খোৱা নোৱাৰো আৰু গেছ একেবাৰে ওপৰমুৱা হৈছে অ' দেই ৰাম মাহী এই সামান্য চিংৰাটোকে খাব নোৱাৰা নেকি মৰমতে দিয়া বস্তু খাব লাগে লোৱা 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 ভৰাই দিয়া অ' মাহী শুনাচোন আজি কুমকুমক চাবলৈ ল'ৰা আহিব হা কি কওঁ অঁ তাই মেনেজ কৰিম বুলি কৈছে যেনে মানে কেঞ্চেল ৰক্ষা অ' মাহী শুনাচোন যদি আকৌ জাত পাতৰ কাৰণে আমাৰ খেলি মেলি হয় তেতিয়া কি হ'ব তেনেকুৱা হ'লেতো না মই ঘৰ এৰিব পাৰিম না কুমকুমক এৰিব পাৰিম ঐ ধন এই যমুনা মাহী থাকোঁতে তই টেনশ্যন নল'বি টানচেন ভিনদক মেনেজ কৰা দায়িত্ব মোৰ অ' মাহী আৰু এটা চিঙৰা আছে লোৱা এই লোৱা না পাৰিবা এই মাহী পাৰিবা লোৱাচোন খোৱা 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 খাই দিয়া কি চাই আছা তই ঠিক ধৰিছে তই ভাবাৰ দৰে মই মহেন্দ্ৰ দাসেই হয় তোক মই চিনি পাইছোঁ আই এই তই পানৈ বসুমতাৰীৰ 2 নম্বৰ বেটা হয় নে নহয় কান্দু বসুমতাৰী তেতিয়াহ'লে তই নহয় বুলি কিয় কৈ আছিলি বিয়াৰ পিছত মই নতুন জীৱন এটা আৰম্ভ কৰিছোঁ গজেন্দ্ৰ নাম লৈ বেটা ভূজেন্দ্ৰৰ নাম লৈ তই ফকেট মাৰিছা তই 2 নম্বৰে কাম কৰা মানুহ হৈছা এইবিলাক তই ভাল কাম কৰিছা না নাই কৰা আচ্ছা ৰচোন তইতো মহেন্দ্ৰ হৈ থাকাতে 1 নম্বৰ মানুহে আছিলি আছিলোঁ এই গুৱাহাটীত আহি কষ্ট কৰি 1 নম্বৰী কামেই কৰিছিলোঁ প্ৰথমতে মাৰোৱাৰীৰ গুদামত হিচাপ ৰখা আছিলোঁ মই তাতে সেই লেবাৰগিলাখনে বস্তুবিলাক মাৰে শেষত মোৰ দৰমহা কাটা যায় বুজিছা সেই কাম বাদ দি মই তাৰপিছত কাঠৰ দোকান এখনত থাকিলোঁ তাতে একবাৰ চোৰাং কাঠ থকা বুলি পুলিচে খবৰ পালাক পুলিচে মালিকক নাপাই মোকে ধৰি নিলাক মোক 3 মাহ জেল দিলাক বেটা সেইকাৰণে তই চুৰ হলি নাকি এতিয়া আপি তিৰিৰ মুখ চাই মই সেই কাম কৰা নাছিলোঁ 3 মাহ জেল খাটি আহি নাওমনকে এখন বাছ ষ্টেণ্ডত পাণ দোকান দিছিলোঁ হাও এইটো দেখোন কাৰোবাৰ পইচা থোৱা মানিক বেগ বাই কোনোবা এৰি থৈ গেলাক হাও হাও অসভ্য নীলাজ হা লাজ নাপাওঁ এই বয়সত চুৰ কৰক হা লাজ নাপাওঁ হা পকেট মাৰ হা তোক আজি মই হা হা চুৰ নহয় যদি এইটো কি চুৰ নহয় যদি কি এইটো কি এইটো কি এইটো বল এফালে আহ মই তোক গোটেইগিলা কথা কৈ আছোঁ মোৰ এই দুখৰ কথা তোক কি ক'ম ভাই বিয়া পাতি সুখৰ সংসাৰ কৰিব আহি সদ হৈ মোৰ জীৱনটো আৰম্ভ কৰিছিলোঁ 3 বাৰকৈ মই বিনা দোষত যেতিয়া জেল খাব লগা হ'ল এতিয়া মোৰ সঁচা সঁচি চুৰ হ'বই মন গেলাক আৰু আজি মই ফুল ফেজত চুৰ যদি মই দিনটো চুৰ কৰিব পৰা নাই তেতিয়া মই দিনটোৰ কিবাকৈ হ'লেও খৰচটো মিলাওঁ কিন্তু মই কাকো মাৰি নকৰোঁ দেই মই কিন্তু সেই লাগাখিনিহে আনো এই থাকেইটোৱে মহেন্দ্ৰ ভাই আমাৰ এই জগতৰ যিমান ডাঙৰ ডাঙৰ চুৰ আছে একদম আৰামত ঘূৰি থাকে এই সৰু চুৰবিলাক পালে একেবাৰে পিঠি বুখলাই দিয়ে এ কালু ভাই আর ভাই দিন ভাল হৈ আহিব বুজিছা না এই যে মিঠাই লৈছোঁ আজি আপিক চাবা চাকৰি আল্লা দৰা এটা আহিব এই ভাল হ'ব আই তোৰ ভাল হ'বই মহেন্দ্ৰ ভাই আশীৰ্বাদ কৰিবি ভাই আমাৰ যি দিন হ'ল
আমাৰ যাতে আপিৰ জীৱনটো যাতে আৰু সুখৰ হয়। একদম ভাল হ'ব, মই কৈছি না, একদম ভাল হ'ব। মোৰ মূৰৰ চুলিৰ সমানায়ক পাৰব। এই তোৰ মূৰত দুখত চুলিয়ে নাই এই থাকেইতো এই ৰচোন ৰ, এই বুকুত বহুত লোম আছে মোৰ। মই কৈছে মোৰ বুকুত যিমান লোম আছে তোৰ আফিৰ সিমান আয়ুস হ'ব। যা এই ৰ ঐ বিয়াক মাতিবি কিন্তু। কিয় নাম তিমে মাতিম দে। তোক যদি বিয়াত নাম তো কাক মাতিমি ঘুটা আও দে। আচ্ছা ঐ মহেন্দ্ৰ, ঐ মহেন্দ্ৰ। ধেৎ, মই মহেন্দ্ৰ নহয়, মই গজেন্দ্ৰ। থ্ৰী কি পাৰি যায় আই। দে যা। আহক আহক, হয় বহকচোন। হয় আহা বহা। ভাড়া ঘৰ। হয়, মানে নিজাকে বনাবই পৰা নাই নহয়। চিন্তা নাই, মই মাটি চাই দিম। হ'ব মামা, তুমি এতিয়া বেপাৰৰ কথা ওলাব নালাগে। বেপাৰ মানে? মাটি দালালি কৰে মামাই, এবাৰ টিভিটো ওলাইছিলে। হ'ব, এইবোৰ নবকে নহয়, আমাৰ প্ৰফেশ্যনত এইবোৰ থাকেই। বিয়ৈ ক'ত বিয়ৈ? কুঞ্জ এই হাইয়া আহিছে। নতুন মিতিৰ আহিব, মিঠাইটো খোৱাবাই লাগিব। এলা বাচা মিঠাই নহয়, পল্টন বজাৰৰ পৰা আনিছো, বুজিছি না নাই? তুমি এইটো লোৱা। আপোনালোকে বহক। হেৰি নহয়, মই ভিতৰৰ পৰা পটককৈ আহি আছো, বহক যা, দেই। আচ্ছা, আমাৰ MS ছাৰো অহাৰ কথা আছিল নহয়? এই তেখেতৰ এনেকুৱা এটাই ডিউটি আছে। হেভি পাৰ্টি বোলে, সেইকাৰণে আমাৰ লগত নাই। কামৰ মানুহ দে, মানিব লাগিব, বিৰাট কামৰ মানুহ। কামটোও ভাল, বিবাহ নিষ্পত্তিকৰণ বিষয়া। বাহ বাহ, চাকচোন নামটো ইমান ধুনীয়াকৈ বনাই লৈছি। প্ৰতিকৰ মানে ঘটকে MS অ' মোৰ গোসাঁই, তই এতিয়া এনেকৈ ঘৰুৱা সাজতে আছ যে, যা সলাই লগে কাপোৰযোৰ। মই কিয় সলাম? পচন্দ কৰিলে এইটো সাজতে কৰিলে কৰিব, নকৰিলে নাই। ঐ, তই এনেকেই সিহঁতৰ আগত ওলাবিনে? মই কিয় ওলাম? তাক পঠাই দিবা কলৈ? মোৰ ৰুমলৈ। মা, মোৰোতো তেওঁক পচন্দ হ'ব লাগিব। তুমি নহ'লে এটা কাম কৰিবা, তুমি তেখেতক মোৰ ৰুমলৈ পঠাই দিবা, আমি দুটাই কথা পাতি ল'ম। ঐ, বেয়া পাব নেকি? একো বেয়া নাপায়। অ' মা শুনা, অঁ, যদি মোৰ পচন্দ হয় নহয়, তেতিয়া মই একদম ফুল ফৰ্মত কইনা সাজযোৰ পিন্ধি চিধা মোমায়েকৰ ওচৰত ওলাম, হ'ব? হ'বনে? তেৰিকা, নেজানো আৰু দেই, আজিকালি ল'ৰা ছোৱালীবোৰৰ কি হৈছে, লাজ কাজ বোলা বস্তুটো একেবাৰে নোহোৱা হৈছে। অ' তেৰি, কি কৰোঁ? ৰাধিকা, ৰাধিকা অ', মই টিউচনলৈ ওলালোঁ। ৰাধিকা, কি হ'লো? বৰ উচপিচাই থকা যেন লাগিছে। নহয় দেউতা, কিবা ফোন এটা অহা কথা আছে, ফোনটো অহা নাই, তালৈকে ৰখি আছোঁ। তই মাৰক কবি মই যোৱা বুলি। ঠিক আছে। শৰ্মা, কওঁ। কি ক'লে? গানৰ প্ৰেক্টিচ আছে? মাইনাই সাংস্কৃতিক সন্ধিয়াত গান গাব, মইতো গানেই শিকাওঁ। কি ক'লে? আজি যাব নালাগে? হ'ব দিয়ক। কি হ'ল দেউতা? সাংস্কৃতিক সন্ধিয়াৰ বাবে গানৰ প্ৰেক্টিচ আছে মাইনাৰ। আজি যাব নালাগে নেকি? নাই,
নালাগে। ফোনবিলাকো আৰু ঘৰত কোন কোন আছে আপোনাৰ? দেউতা সৰুতে ঢুকালে, মই মামাৰ ঘৰতে ডাঙৰ হৈছোঁ। হা, পিছে আপোনাক কিন্তু দেখাত ভদ্ৰ যেন লাগিছে। সঁচাকৈ ভদ্ৰ নে আজিহে ভদ্ৰ হৈ দেখাইছে? ইছ ৰাম, কি যে কোৱা, মই সৰুৰ পৰাই ভদ্ৰ। আচ্ছা, আপুনি চাদা খায়? চাদা নেখাওঁ। নাখায়? চিগাৰেট? চিগাৰেটো নেখাওঁ। হে, কি মাইকী মোৰ আহে আপুনি? চাদা নাখায়, চিগাৰেট নাখায়, খায় কি? মানুহে খোৱা চব খাদ্যই খাওঁ। এইটো হেই নেখাওঁ। মই কিন্তু খাওঁ। সঁচা? অকণমান খাব নেকি? এনি টাইম থাকে মোৰ লগত। হেই কি কোৱা, মই নেখাওঁ। হে, বিয়াৰ পিছত যিহেতু খামেই, অকণমান পাৰ্টি এটা ৰ'ব। অ' বা কি মদাহী কইনা, অ' মামা, মামা মই বিয়া নেপাতো মামা। পালি চাটটো বিয়া পাতিবলৈ আহে। মই সঁচাই বুজি নাপালোঁ হা। আপচ্ছা নাই কিয় নেগুৰ দাঙি চেগুৰ দিলা হা? তাই চাগে কিবা উল্টা পুল্টা বদমাচি কৰিছে। তাইৰ পচন্দ হোৱা নাই, তাই আমাক কৈ দিলেই হ'লহেঁতেন কথাটো সন্মান ৰাখি। হ'ব দা, ইটা আপি নাবালাকৰ পাই চাবালাক হৈছে। নিজৰ ভাল নিজে জানিব নহয়। হ'লেও দিয়ক, এইবোৰ কথা বাহিৰত ওলালে মানুহে কি বুলি ভাবিব? তুমি কোৱা কথাটো নহয়। এই তুমি তাইক অলপ বুজাবাচোন। মই বুজাম, আৰু মূৰত তুলি আপুনি নচুৱাব। হ'ব দা, দেখাত ভাল, অলপ পঢ়া শুনাও আছে, ধৰাৰ আকাল নাই হা। যা না, মিঠা এটাকে মাৰি দিওঁ। এটা কিয়? গোটেইখিনি খাওক। ছোৱালীৰ বিয়া ভাঙিছে নহয়, ভালকে মিঠাইকে খাওক। অ' তুমিও এটামান মাৰি দিবা পাৰিলা হয়। নাখাওঁ, আপুনিয়ে খাওক। নাখ, ময়ে মাৰি দিওঁ ৰবা। ভিন্দচোন কিবা ভাৱত বিভোৰ হৈ আছে। ভিন্দৌ, অ ভিন্দৌ, কি হ'ল ভিন্দৌ? ভিন্দৌ, এয়া প্ৰসাদ লওক। কিহৰ প্ৰসাদ? হে গোসাঁই, পাহৰিলে হ'বলা। অথনিয়েচোন কৈ গ'লোঁ, আজি আমাৰ ধনৰ চাকৰি ফাইনেল ৰিজাল্ট ওলাব। হওক, তাৰ চাকৰিটো হওক। কি যে ভাৱত বিভোৰ হৈ থাকে নহয় মানুহজনে। তাকেইতো একদম ফূৰ্তিলেছ মানুহ। অঁ, ৰাধিকা, ৰাধিকা, তুমি অকণমান শুনাচোন। মই আজিকালি সঁচাকৈ সংগীত একো নাজানো নেকি হে? কি কথা কয় হে? আপোনাৰ শিষ্য আজি এষ্টাব্লিছ মিউজিচিয়ান। কিমান ল'ৰাই আজি প্ৰগ্ৰেম কৰি নাম কৰি আছে, টকা ঘটি আছে। কলেজ ইউনিভাৰ্চিটিত কিমান আপোনাৰ শিষ্যই বেষ্ট ছিংগাৰ হৈছে, তাৰ লেখ জোখ নাই। আৰু আপুনি একো গানৰ নাজানিব? তেনেহ'লে মোক আজিকালি সকলোৱে এভইড কৰে কিয়? সময়ৰ লগত সকলো সলনি হয়। সংগীতো হৈছে, তাত আপুনি দুখ কৰিব লগা একোৱে নাই। টিউশ্যন নকৰিলেও আমি চলিব পাৰিম, বুজিছে নহয়? ল'ৰাই যদি আজি চাকৰিটো পাই যায়, সি এনেও আপোনাক টিউশ্যন কৰিবলৈ নিদিয়ে। এতিয়া মন মাৰি এনে বহি থাকিব নালাগে, গা পা ধুই মন্দিৰতে সেৱা এটা কৰকগৈ। উঠক উঠক উঠক, দেৰি নকৰিব। হ'ব যোৱা, মই গৈ আছোঁ যোৱা। যমুনা, অ' যমুনা, এই আপুনি উঠক, আহক আহক।
যমুনা অ' আই তইচোন বকাসুৰে ধৰা দি ধৰিলি খামটো কিয় নাখাম ৰাতিপুৱাৰ পৰা খালী পেটে আছোঁ মইহে যদি কিমান ভোক লাগিছে ভিনদৰে মন চন মাৰি বহি আছে যাচোন তেখেতৰ লগতে অকণমান বহকৈ মানুহজনে ভাবি ভাবি এই বেমাৰহে মাতিব যেন পাইছোঁ এই গৈ আছোঁ এই গ'লোৱে এই বাইদেউ শুনচোন শুন আমাৰ ধনৰ ভাল খবৰ এটা আছে নহয় কি ভাল খবৰ অ' ফূৰ্তিঅলা খবৰ কিন্তু তানচেন ভিন্দক ক'বলৈ মানা কৰিছে নকওঁ এতিয়া তানচেন ভিন্দ অ' তানচেন ভিন্দ হোৱা ইমান টেনশ্যন লৈছে আহি আছোঁ ৰ প্রেমে না মানে জাতি কু